নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সঞ্জীৱ বৰগোহাঁইলৈ। বৰ্তমান সামাজিক মাধ্যমত এটা বিষয়ে খলকনি তুলাই আছে। সেই বিষয়টো হৈছে বীৰাংগনা আৰু এগৰাকী কুঁহি। আচলতে যিগৰাকী বীৰাংগনাই বৰ্তমান কিছুমান ৰিলছৰ যোগেদিয়েই আমাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, সেইগৰাকী কুঁহিয়ে আজি অন্য এটা কাৰণত ভাইৰেল হৈ পৰিছে। ইতিমধ্যে আপোনালোকে ভাইৰেল হোৱাৰ ঘটনাটো ইতিমধ্যে সকলোৱে হয়তো শুনিছে। SI সত্যজিৎ বৰাৰ লগত যিটো অবৈধ প্ৰেমৰ সম্পৰ্ক বুলি ক'ব পাৰি, এনেকুৱা বিভিন্ন ধৰণৰ উত্থাপন হৈছে বিষয়। আচলতে অলপ দিনৰ আগতে এটা গেম প্ৰচাৰৰ কাৰণে কুঁহি বৰ্খাস্ত কৰিছিলে ডিপাৰ্টমেণ্টে। তাৰ পাছত পুনৰবাৰ এনেকুৱা এটা ঘটনা, এনেকুৱা এটা পৰ্যায় আহি পৰিছে, যিটোৰ পৰ্যায়ৰ ক্ষেত্ৰত ইতিমধ্যে SI সত্যজিৎ বৰাৰ পত্নীয়ে অভিযোগ উত্থাপন কৰিছে আৰু FIR যিহেতু দাখিল কৰিছে। পুনৰবাৰ বীৰাংগনা কুঁহিয়ে এৰি যাব লাগিব নেকি এই চাকৰিটো? আচলতে যোন য'ত ৰাখিছে তেনেকুৱা হ'ব লাগে। যিহেতু ৰাইজৰ সেৱাত যিহেতু বৰ্তি হৈ আছে, গতিকে তেওঁ অকল বীৰাংগনা বা এই ৰাইজৰ সেৱাতে বৰ্তি হৈ থাকিব লাগিছিলে। এই যে ৰিলছ বা কিবা কৰিছে, মোৰ মতে সেইটো কৰিব নালাগিছিলে। কাৰণ আগৰ সময়তো তেওঁ বৰ্খাস্ত হৈছিলে, নিজৰ প্ৰতি অকণমান চাব লাগিছিলে। তাৰ পাছতো বাৰম্বাৰ যিহেতু ভুল কৰিলে, হয়তো এই ভুলৰ কি শাস্তি হ'ব পাৰে সেয়া আমি নাজানো। সেয়া সময়ত আমি লক্ষণীয় হৈ পৰিব। আৰু এটা কথা ক'ব লাগিব যে বীৰাংগনা যিগৰাকী কুঁহি, এই কুঁহিয়ে ইতিমধ্যে যি ভাষ্য প্ৰদান কৰিছে, তাৰ পাছতো দুটামান বস্তু উল্লেখযোগ্য হৈ পৰিছে যে তেওঁৰ সত্যজিৎ বৰাৰ লগত যি অবৈধভাৱে প্ৰেমৰ সম্পৰ্ক গঢ়ি আছিলে, তাৰ বিভিন্ন ধৰণৰ ফটো হওক, ভিডিঅ' হওক ইতিমধ্যে লাহে লাহে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই তথ্যখিনি কিন্তু আমি সামাজিক মাধ্যম ফেচবুক বা ইউটিউবৰ যোগেদি পোৱাৰ ভিত্তিতহে মই ভিডিঅ'টো বনাই আছোঁ। গতিকে কথাখিনি এবাৰ ভালকৈ জুকিয়াই মেলি চোৱাটো ভাল হ'ব বুলি মই ভাবোঁ। বৰ্তমান সময়ত যি এটা ভাইৰেল ফোন কল সকলোৰে মোবাইলে সামাজিক মাধ্যমত খলকনি জোকাই আছে, এই ভাইৰেল ফোন কলটোৰ পৰা আমি জানিব বিচাৰিছোঁ আচলতে কুঁহিয়ে যি প্ৰেমৰ পাক চক্ৰত যি সত্যজিৎ বৰাক হওক বা সত্যজিৎ বৰাৰ প্ৰেমত পৰিছিলে যিটো অবৈধভাৱে, ইয়াৰ পাছত যদিহে অবৈধভাৱে যিহেতু ইতিমধ্যে পত্নীয়ে FIR দিছে, তাৰ ভিত্তিত হয়তো কুঁহি বৰুৱাক গ্ৰেপ্তাৰ কৰে নে নকৰে সেয়া কিন্তু সময়ত লক্ষণীয় হৈ পৰিব। যদিহে আৰক্ষীয়ে এই ব্যৱস্থাটো তেখেতক গ্ৰেপ্তাৰ বা তেনেকুৱা তদন্তৰ আওতালৈ নানে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে বুজি পাম আৰু গম পাইছেই। আৰু তাৰপিছতো এইটো কথা ক'ব বিচাৰিছোঁ যে লোকৰ সংসাৰ বা এই যে তেওঁ যে বীৰাংগনা কুঁহিয়ে যিখিনি ৰিলছ বনাই থাকে, ৰিলছত প্ৰায় তেওঁলোকে মটিভেশ্যন ৰিলছ দিয়ে বা প্ৰেমৰ সম্পৰ্কক লৈ বহুত মন্তব্য আগবঢ়ায়। কিন্তু কি হ'ল? তুমিয়ে যদি এনেকুৱা কৰা, আমালৈ কি থাকিলে? বাকীখিনি আৰু গোটেইখিনি আমাৰ ৰাইজে দেখি আছে। গতিকে কি ক'ম, পুনৰবাৰ সেই ভাইৰেল অডিঅ'টো আপোনালোকে এবাৰ শুনি লওক।